স্কলাৰশ্বিপ লাভ কৰিব, ল'ৰা পঢ়া শুনাৰ কাৰণে আপোনালোকে পইচা লাভ কৰিব, নিজৰ চিকিৎসাৰ কাৰণে আপুনি পইচা লাভ কৰিব, বছৰি আপোনালোকে 5,000 বা তাতকৈ বেছি পইচা আপোনালোকে চিকিৎসাৰ কাৰণে আপুনি লাভ কৰিব। আপোনালোকৰ ঘৰত যদি এটা পকী শৌচালয় নাই আৰু আপুনি যদি চৰকাৰৰ তৰফৰ পৰা এটা পকী শৌচালয় বিচাৰে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পিছৰ যিখন আঁচনিৰ বিষয়ে মই আপোনালোকক ক'ম, এই আঁচনিখনৰ জৰিয়তে চৰকাৰে ৰেচন কাৰ্ড থকা লোকসকলক 5 লাখকৈ টকা প্ৰদান কৰিছে আৰু এই আঁচনিখনৰ নাম হৈছে ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। চৰকাৰৰ তৰফৰ পৰা অহা কেইখনমান বেষ্ট স্কিম লৈ আনিছোঁ, যিকেইখন স্কিমত আপোনালোক সকলোৱে এপ্লাই কৰিব পাৰিব, যাৰ হাতত ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড এই তিনিটা নথিপত্ৰ আছে। আপোনালোকৰ মাজৰে বহুতে মোক কমেণ্ট কৰি কৈ থাকে যে চৰকাৰৰ বহুতবিলাক আঁচনি আছে, কিন্তু সেই আঁচনিবিলাকত আমি এপ্লাই কৰিবলৈ গ'লে আমাৰ নথিপত্ৰ নাই বুলি কৈ দিয়ে। বহুতবিলাক আঁচনিত আমি এপ্লাই কৰোঁ, কিন্তু তাৰ পাছতো আমি পইচা লাভ নকৰোঁ। গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে যিকেইখন আঁচনি লৈ আনিছোঁ, এই আঁচনিকেইখনৰ জৰিয়তে আপোনালোকে চৰকাৰৰ তৰফৰ পৰা মাহেকে 2,500 টকা, 1,500 টকা, কিছুমানত আপুনি 5,000, 3,000 টকা পৰ্যন্ত আপোনালোকে লাভ কৰিব পাৰিব। কি হয় এইকেইখন আঁচনি, কেনেকৈ এপ্লাই কৰিব লাগিব, কি কি নথিপত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব, সকলোখিনি কথা আজি এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ ডিটেইলছত জনাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটাও কৰি দিব। আৰু ভিডিঅ'টো এইকাৰণে আপোনাক সম্পূৰ্ণ চাবলৈ কৈছোঁ, কাৰণ মই আঁচনিকেইখনত আপোনালোকক কেনেকৈ এপ্লাই কৰিব লাগিব সেইটোও কৈ দিম। লগতে সেই আঁচনিকেইখনত এপ্লাই কৰাৰ পিছত আপোনালোকৰ কিছুমান কৰিবলগীয়া কামো থাকে, যিকেইটাৰ বিষয়ে আপুনি যদি জানি নলয়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আঁচনিকেইখনত এপ্লাই কৰাৰ পিছতো আপুনি সা সুবিধা নেপাব পাৰে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম যিখন আঁচনিৰ আপোনালোকে সুবিধা লাভ কৰিব, আপোনাৰ যদি ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে, সেই আঁচনিখনৰ নাম হৈছে উজ্জ্বলা 3.0 আঁচনি। এই যিখন আঁচনি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি বুলি কোৱা হয়, এই আঁচনিখনৰ জৰিয়তে চৰকাৰে মহিলাসকলক গেছ চিলিণ্ডাৰ প্ৰদান কৰে বা গেছ কানেকশ্যন প্ৰদান কৰে। আপোনালোকৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে আৰু আপোনালোকৰ ঘৰত যদি গেছ নাই, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ কাৰণে আবেদন কৰিব পাৰিব। আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইটত গৈও আপোনালোকে এই আঁচনিখনৰ কাৰণে আবেদন কৰিব পাৰে। ইয়াৰ কাৰণে আপোনালোকৰ ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব, বেংক পাছবুকৰ প্ৰয়োজন হ'ব, লগতে আপোনালোকৰ আধাৰ কাৰ্ড প্ৰয়োজন হ'ব। গতিকে এইকেইটা নথিপত্ৰ লৈ আপুনি নিজেও ঘৰতে আপোনালোকে ৱেবছাইটটো থ্ৰু দি এপ্লাই কৰিব পাৰে, বা আপোনালোকৰ ওচৰৰ কম্পিউটাৰ কেফেত গৈ আপুনি এপ্লাই কৰিব পাৰে, বা আপোনালোকৰ যিটো এজেঞ্চি আছে গেছ এজেঞ্চি, তাত গৈ ডাইৰেক্টলি আপোনালোকে যোগাযোগ কৰি এই যিটো গেছ কানেকশ্যন এইটো আপোনালোকে সুবিধা ল'ব পাৰে। কাৰণ কেন্দ্ৰীয় চৰকাৰে ৰিচেণ্টলি নতুনকৈ আকৌ গেছ কানেকশ্যন দিয়াৰ তেওঁলোকে সুবিধা কৰিছে বুলি কৈছে। গতিকে আপোনালোক যদি এজন যোগ্য হিতাধিকাৰী হয় বা যোগ্য হয় আঁচনিখনৰ কাৰণে, তেনেহ'লে আপোনালোকে উজ্জ্বলা আঁচনিখনৰ কাৰণে নিশ্চয় আবেদন কৰিব পাৰে। গতিকে ইয়াৰ কাৰণে আপোনালোকক কেৱল ৰেচন কাৰ্ডটো প্ৰয়োজন হ'ব আৰু আপোনালোকৰ যিটো আধাৰ কাৰ্ড সেইটোৰ আপোনালোকৰ প্ৰয়োজন হ'ব। তাৰ পিছৰ যিখন আঁচনিৰ সুবিধা পাব আপোনালোকৰ হাতত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলে, সেই আঁচনিখনৰ নাম হৈছে PM কিষাণ সন্মান নিধি আঁচনি। PM কিষাণ সন্মান নিধি আঁচনি হৈছে এনেকুৱা এখন আঁচনি, যিখন আঁচনিৰ জৰিয়তে চৰকাৰে বছৰি 6,000 টকাকৈ প্ৰত্যেকজন কৃষকক প্ৰদান কৰে। আৰু এই যিটো পইচা, এই পইচাটো আহিবলগীয়া সময়ত এতিয়া বঢ়াৰ কথাও আছে। গতিকে আপোনালোকে খুবমত ধৰি লওক এই বছৰ শেষৰ ভাগলৈকে আপোনালোকে 6,000 ঠাইত 9,000 টকা আপোনালোকে নিশ্চয় দেখিবগৈ পাৰে। কাৰণ বৰ্তমান যিটো পইচা চৰকাৰে কৃষকসকলক দি আছে, সেই পইচাটো ইমান তেওঁলোকৰ কাৰণে বেনিফিচিয়েল নহৈছেগৈ, কাৰণ বহুতবিলাক বস্তু আজিকালি দাম বাঢ়ি গৈছে। কৃষি ক্ষেত্ৰত যিবিলাক সামগ্ৰীৰ প্ৰয়োজন হয় সেইবিলাকৰো দাম বৃদ্ধি হৈছে। গতিকে কৃষকসকলে চৰকাৰক এইটো অনুৰোধ কৰি আছে যে তেওঁলোকে যিটো 6,000 টকাকৈ কিস্তি প্ৰদান কৰে বছৰি, সেইটোৰ সলনি তেওঁলোকে 9,000 বা 12,000 টকা পৰ্যন্ত তেওঁলোকে কৰিবলৈ কৈ আছে। গতিকে এই আঁচনিখনত আবেদন কেনেকৈ কৰিব, তাৰ কাৰণে আপুনি এজন কৃষক হ'বই লাগিব, আৰু লগতে আপোনালোকৰ হাতত ৰেচন কাৰ্ড থাকিব লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব, আৰু যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন সেইটো আপোনালোকে কৰা হ'ব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি আপুনি কৰি নথয়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে PM কিষাণ আঁচনিখনত আবেদন কৰিবই নোৱাৰে। আঁচনিখনত আবেদন কৰাৰ পাছত আপোনালোকে যেতিয়া আঁচনিখন আবেদন কৰিব, আপোনালোকক লগত মাটি ৰিলেটেড নথিপত্ৰ কিছুমানৰ প্ৰয়োজন হ'ব। গতিকে আপুনি সেই সকলোবিলাক দি যেতিয়া আঁচনিখনত আবেদন কৰিব, তাৰ পৰা আপোনালোকৰ যিখিনি প্ৰয়োজনীয় নথিপত্ৰ সেইখিনি আপুনি আপোনাৰ গাঁওবুঢ়া বা আপোনাৰ যিটো এগ্ৰিকালচাৰ অফিচ, তাতো আপোনালোকে জমা দিবলগীয়া হ'ব পাৰে। গতিকে আপুনি য'ত এপ্লাই কৰে তাত আপোনালোকে সুধি ল'ব যে এই যিখিনি নথিপত্ৰ এইখিনি আমি ক'ৰবাত এপ্লাই দিব, ক'ৰবাত আমি ছাবমিট কৰিব লাগিব নেকি, কাৰণ ডিষ্ট্ৰিক্ট ৱাইজ কেতিয়াবা কিবাকিবি ধৰি লওক বেলেগ ধৰণৰ নীতি নিয়মো থাকে। গতিকে আপুনি নিজেও এপ্লাই কৰক, বা আপুনি CSC বা অন্য কম্পিউটাৰ কেফেৰ জৰিয়তেও যদি এপ্লাই কৰোৱায়, তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে এপ্লাই কৰাৰ পাছত আপুনি সেই নথিপত্ৰখিনি ক'ৰবাত জমা দিবলগীয়া হ'লে জমা আপুনি দিব লাগিব। পিছৰ যিখন আঁচনিৰ বিষয়ে মই আপোনালোকক ক'ম, এই আঁচনিখনৰ জৰিয়তে চৰকাৰে ৰেচন কাৰ্ড থকা লোকসকলক 5 লাখকৈ টকা প্ৰদান কৰিছে, আৰু এই আঁচনিখনৰ নাম হৈছে আয়ুষ্মান আঁচনি বা আয়ুষ্মান কাৰ্ড। চৰকাৰে
আয়ুষ্মান কাৰ্ড থকা লোকসকলক বছৰি 5 লাখ টকালৈকে চিকিৎসা কৰিবৰ কাৰণে সাহায্য প্ৰদান কৰে আৰু এই যিখন স্কিম বা এই যিটো কাৰ্ড এইটোত আবেদন কৰিবৰ কাৰণে মাত্ৰ আপোনালোকৰ ৰেচন কাৰ্ডটোৰ প্ৰয়োজন আপোনাৰ হাতত যদি ৰেচন কাৰ্ড আছে তেনেকুৱা ক্ষেত্ৰত আপুনি আপোনাৰ আশা কৰ্মী বা আপোনালোকৰ অঞ্চলৰ যিখন গভৰ্ণমেণ্ট হস্পিটেল আছে তাত গৈ মেলিও আপোনালোকে ডাইৰেক্টলি আয়ুষ্মান কাৰ্ডৰ কাৰণে আবেদন কৰিবগৈ পাৰে আয়ুষ্মান কাৰ্ডটো আপোনালোকৰ হাতত থাকিলে আপোনালোকে চৰকাৰে যিবিলাক লিষ্টেড ৰোগ দি থৈছে মানে আপোনালোকৰ আয়ুষ্মান কাৰ্ডৰ আণ্ডাৰত যিবিলাক ধৰি লওক ৰোগ আহে তেনেকুৱা যদি কিবা হয় সেইসমূহৰ আপোনালোকে সাহায্য পাব মানে যিটো খৰচ হ'ব তাৰ ধৰি লওক চৰকাৰে আধাটো দি দিব বা আধাতকৈ বেছি দি দিব আৰু সেই পইচাটো আপোনালোকৰ একাউণ্টত নিদিয়ে ডাইৰেক্টলি যিখন হস্পিটেলত আপোনালোকে দেখুৱাব তাত তেওঁলোকে প্ৰদান কৰিব আৰু আয়ুষ্মান কাৰ্ডটো সকলোবিলাক হস্পিটেলতো কামত নাহে সেইটো মনত ৰাখিব যিবিলাক লিষ্টেড হস্পিটেল আছে তাতহে আয়ুষ্মান কাৰ্ড কামত আহে গতিকে আপুনি যদি এতিয়ালৈকে আয়ুষ্মান কাৰ্ডটো উলিয়াই লোৱা নাই আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি কি কৰিছে সোনকালে আপোনালোকে আশা কৰ্মী বা আপোনাৰ ওচৰৰ যিখন চিকিৎসালয় তাৰ লগত যোগাযোগ কৰি আয়ুষ্মান কাৰ্ডটো আপুনি উলিয়াই লওক পিছৰ যিখন স্কিমৰ আপোনালোকে সুবিধা লাভ কৰিব সেইখন হৈছে পকী শৌচালয়ৰ সুবিধা আপোনালোকৰ ঘৰত যদি এটা পকী শৌচালয় নাই আৰু আপুনি যদি চৰকাৰৰ তৰফৰ পৰা এটা পকী শৌচালয় বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এটা পকী শৌচালয়ৰ কাৰণে আবেদন কৰিব পাৰে বৰ্তমান আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল আকৌ নতুন আবেদন চলি আছে গতিকে তাৰ কাৰণে আপোনালোকৰ যি ৰেচন কাৰ্ড লগতে আপোনালোকৰ আধাৰ কাৰ্ড আৰু আপোনালোকৰ বেংক পাছবুক এইখিনি বস্তুৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে অনলাইনতে স্বচ্ছ ভাৰত মিছনৰ যিটো অফিচিয়েল ৱেবছাইট তাত গৈ মেলি আপোনালোকে আবেদন কৰিব পাৰিব এতিয়া আবেদন কৰাৰ পাছতো আপুনি কিছুমান কাম কৰিব লাগে আবেদন কৰাৰ পাছত আপোনালোকে যিখিনি ধৰি লওক নথিপত্ৰ পাব বা যিটো আপুনি ধৰি লওক PDF প্ৰিণ্ট আউট কৰিব সেইটো নি আপুনি পঞ্চায়তত জমা কৰিব লাগে গতিকে আপুনি যেতিয়া এপ্লাই কৰিব কম্পিউটাৰ কেফেতে হওক বা নিজেই হওক এপ্লাই কৰাৰ পাছত এবাৰ পঞ্চায়তত ভিজিট কৰিব ক'ব যে আমি পকী শৌচালয়ৰ কাৰণে আবেদন কৰিছোঁ নথিপত্ৰ কিবা বেলেগ আকৌ জমা দিব লাগিব নি যদি তেওঁলোকে আপোনালোকক PDFটো জমা দিবলৈ কয় আপুনি সেইটো জমা দিব লাগিব কাৰণ তাৰপিছত তেওঁলোকে ছাৰ্ভে কৰিব আৰু ছাৰ্ভে কৰাৰ পাছত আপুনি যদি যোগ্যৰ হয় তেনেকুৱা ক্ষেত্ৰত চৰকাৰে আপোনালোকক 12,000 টকা বা 18,000 টকা প্ৰদান কৰিব যেহেতু অসম চৰকাৰে ৰিচেণ্টলি 12,000 টকা প্ৰদান কৰিছিলে আপোনালোকক কিস্তি ৱাইজ এই পইচাটো প্ৰদান কৰে আপোনালোকে প্ৰথমে 12,000 টকা পাব তাৰ পিছত সেই যিটো বাকী পইচা সেইটো আপোনালোকে লাভ কৰিব গতিকে আপুনি যদি যোগ্য হয় আঁচনিখনৰ কাৰণে নিশ্চয় আপুনি পকী শৌচালয়ৰ কাৰণে আবেদন কৰিব পাৰে পিছৰ যিখন স্কিমৰ আপোনালোকে সুবিধা লাভ কৰিব এই আঁচনিখনত আবেদন কৰিবলৈ হ'লে আপোনাৰ ৰেচন কাৰ্ড থাকক বা নাথাকক তেনেকুৱা একো নাই কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডটো থাকিব লাগিব আৰু এই আঁচনিখনৰ নাম হৈছে আপোনাৰ শ্ৰম কাৰ্ড বা লেবাৰ কাৰ্ড এই যিটো কাৰ্ড এই কাৰ্ডটো চৰকাৰে সকলোকে নিদিয়ে কেৱল যিসকল কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ অৰ্থাৎ যিসকলে কনষ্ট্ৰাকশ্যনৰ কামত জড়িত হৈ থাকে আৰু 3 মাহতকৈ বেছি তেওঁলোকৰ কৰ্ম অভিজ্ঞতা আছে তেওঁলোকে এই স্কিমখনত আবেদন কৰিব পাৰিব আৰু এটা কাৰ্ড প্ৰদান কৰিব যি আমাৰ শ্ৰম অফিচ থাকে সেই অফিচটোৰ জৰিয়তে আপোনালোকে কাৰ্ডটো লাভ কৰিব আৰু লেবাৰ কাৰ্ড থাকিলে আপোনালোকে বহুতখিনি এনেকুৱা সুবিধা পায় যিবিলাক সুবিধাৰ পৰা আপোনাক বঞ্চিত হৈ আছে আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে স্কলাৰশ্বিপ লাভ কৰিব ল'ৰা পঢ়া শুনাৰ কাৰণে আপোনালোকে পইচা লাভ কৰিব নিজৰ চিকিৎসাৰ কাৰণে আপুনি পইচা লাভ কৰিব বছৰি আপোনালোকে 5,000 বা তাতকৈ বেছি পইচা আপোনালোকে চিকিৎসাৰ কাৰণে আপুনি লাভ কৰিব লগতে আপোনালোকে যদি এতিয়ালৈকে বিয়া কৰোৱা নাই বিয়া কৰাবৰ কাৰণে আপোনালোকক 25,000 টকা প্ৰদান কৰিব কিবা যদি আপোনাৰ দুৰ্ঘটনা হয় তেনেকুৱা ক্ষেত্ৰত আপুনি পইচা লাভ কৰিব গতিকে বহুতবিলাক সা সুবিধা আছে লেবাৰ কাৰ্ডটোত কিন্তু শ্ৰমিকসকলে নাজানে যে লেবাৰ কাৰ্ডটো থাকিলে কি সুবিধা হ'ব গতিকে আপোনালোকে এতিয়ালৈকে যদি লেবাৰ কাৰ্ড বনোৱা নাই আৰু আপুনি যদি এজন কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ হয় সোনকালে আপুনি যিটো নিৰ্মাণ সখী পৰ্টেল আছে বা ৱেবছাইট আছে আপুনি তাত লেবাৰ কাৰ্ডটো বনাই ল'ব পাৰে স্কিমৰ আপোনালোকে সুবিধা লাভ কৰিব আপোনাৰ হাতত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলে সেই স্কিমখনৰ নাম হৈছে অৰুণোদয় স্কিম এতিয়ালৈকে অৰুণোদয় আঁচনিৰ আবেদন কৰা নাই আৰু আপোনাৰ হাতত যদি ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে আৰু ভোটাৰ কাৰ্ডো আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণেও আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিৰ আবেদন কৰিবলৈ হ'লে আপোনালোকে চৰকাৰৰ যিটো পঞ্চায়ত আছে পঞ্চায়তত গৈ আপুনি অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিবগৈ পাৰে আপোনালোকৰ পঞ্চায়তৰ অফিচত আপোনালোকে যোগাযোগ কৰিব আৰু অৰুণোদয় আঁচনিৰ কাৰণে আপুনি আবেদন কৰিব পাৰে আপোনালোকক ফৰ্ম দিব বা ডাইৰেক্টলি আপোনালোকৰ নথিপত্ৰও ল'ব পাৰে বহুতো পঞ্চায়তত অৰুণোদয় আঁচনি ফৰ্ম বা নথিপত্ৰ জমা লৈ আছিলে মাজতে গতিকে আপুনি যদি অৰুণোদয় আঁচনিৰ কাৰণে যোগ্য হয় নিশ্চয় আপুনি পঞ্চায়তত খবৰ কৰিব পাৰে যদি আপোনালোকৰ হাতত এতিয়া সময় নাই বুলি কয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আকৌ ৱেইট কৰিব লাগিব যেতিয়া চৰকাৰে নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব তেতিয়া আকৌ আপুনি অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব গতিকে এইকেইখন আঁচনিতে আপোনালোকে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলে আবেদন কৰিব পাৰে গতিকে আপোনালোক যদি এইকেইখন আঁচনিৰ ভিতৰত এখন বা দুখন যিমানকেইখন আঁচনিৰ কাৰণে লাগিলে আপুনি যোগ্য হওক যদি আপোনালোকে আবেদন কৰা নাই সোনকালে আবেদন কৰি ল'ব পাৰে প্ৰায়কেইখন আঁচনি অনলাইনতে আবেদন হৈ যায় কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে অনলাইন আবেদন কৰিব নোৱাৰে আয়ুষ্মান কাৰ্ডৰ কাৰণে আপুনি নিজে অনলাইন আবেদন কৰিব নোৱাৰে গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ